Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি APSC মেইনছৰ ডেটসমূহৰ বিষয়ে চাম। যেহেতু যোৱাকালি APSC তৰফৰ পৰা আপোনালোকৰ মেইনছৰ ডেটসমূহ ৰিলিজ কৰা হৈছে। গতিকে আপোনালোকৰ মেইনছ যেটো হ'ব হেতু এদিনৰ দুখনকে পেপাৰ থাকিব আৰু ডেটসমূহ হৈছে ক্ৰমে 26 জুলাই 27 জুলাই আৰু 28 জুলাই গতিকে তিনিটা দিনে আপোনালোকৰ দুখন পেপাৰ থাকিব ফাৰ্স্ট যেটো আৱাৰ থাকিব 9টাৰ পৰা আপোনালোকৰ 12টালৈ এক্সাম হ'ব 3 ঘণ্টাৰ আৰু যেটো আফটাৰনুন পিৰিয়ড হেতুত থাকিব 1:30 বজাৰ পৰা 4:30লৈ আপোনালোকৰ এক্সাম হ'ব গতিকে মাজত আপোনালোকে 1.5 ঘণ্টা ব্ৰেক পাই যাব বাট এপ্ৰক্স আপোনালোকে 1 ঘণ্টা ব্ৰেক বুলি ধৰি লওক কাৰণ আপোনালোকৰ 30 মিনিটছ আগতে আপোনালোকে কি কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব সো ইয়াতে আপোনালোকৰ ডেটস কিটা দি দিছে কি কোনটো বাৰে কি এক্সামছ আছে আমি চাই লওঁ অলপ তো ইয়াতে আপোনালোকে চাব পাৰে আমাৰ যেটো 26 জুলাই আপোনালোকৰ এসএ পেপাৰ হ'ব যেটো ফাৰ্স্ট হাফত হ'ব আৰু সেকেন্ড হাফত আপোনালোকৰ GS1 পেপাৰখন হ'ব আপোনালোকে ইয়াতে পেপাৰ 1 আৰু GS মানে GSৰ যেটো নম্বৰ হেতুৰ লগত কনফিউজ নহব ইয়াতে গুটেই কিখন পেপাৰ আপোনালোকৰ 6খন পেপাৰ থাকিব এসএৰ লগত মিলি পেলাই আৰু এটো পিছফালে যেটো GS1 দিছে হেখন হৈছে জেনাৰেল ষ্টাডিজ 1 যিখন আপোনালোকৰ হিষ্ট্ৰি জিওগ্ৰাফি এই পেপাৰ কিখন আছে দেন 27 জুলাইত আপোনালোকৰ পেপাৰ 3 আছে যিখন GS2 আৰু GS2 খন হৈছে আপোনালোকৰ ইণ্ডিয়ান পলিটি কনস্টিটিউশন গভৰ্নেন্স সো GS2 খন হেখন আৰু যিখন আমাৰ GS পেপাৰ 4 আছে পেপাৰ 4 আপোনালোকৰ পেপাৰ হৈছে GS3 পেপাৰখন হৈছে আপোনালোকৰ সায়েন্স এণ্ড টেক environment economics গটিকে যিখন কারেন্ট বেসিস হয় ম্যাক্সিমাম সো হেখন হৈছে GS3 দেন পেপার 5 যেটো আছে আপোনাৰ 28 তাৰিখে হেখন হৈছে ethics GS4 খন হৈছে আপোনালোকৰ ethics পেপাৰ আৰু যিখন পেপাৰ 6 আছে হেখন হৈছে জেনাৰেল ষ্টাডিজ 5 যিখন আমাৰ আসাম স্পেসিফিক পেপাৰ গটিকে তিনিটা ডে আপোনালোকৰ এক্সাম হ'ব ফাৰ্স্ট হাফ আৰু সেকেন্ড হাফত গটিকে বহুত হেক্টিক ডে হ'ব এই গুটেকিটা আৰু যেহেতু জুলাইৰ টাইম লাষ্ট টাইমও বহুত বেছি গৰম পৰিছিলে কাৰোবাৰ সেন্টাৰটো ফেনো নাছিলে ডেস্ক বেঞ্চবোৰো মানে খুব বেছি ভাল অৱস্থাত নাছিলে হোপফুলি দিস টাইম তেওঁলোকে এটো কনসিডাৰ কৰে সবতে যাতে ফেন থাকে বা যেটো এনভায়ৰনমেন্ট হয় এক্সামৰ হেতু যাতে ভাল হয় আৰু যেটো মানে গভৰ্নমেন্ট স্কুল বিলাকত বহুতখিনি ফেসিলিটিজ নাথাকে সো বহুত আপোনালোকে প্ৰবলেম ফেস কৰিব লগা হয় সো মই এটোই সাজেষ্ট কৰিম যে আপোনালোকে এতিয়াৰ পৰা যেতিয়া এক্সাম দিয়ে আপোনালোকে ট্ৰাই কৰিব যাতে মানে মিনিমাল কিবা এটা সিচুৱেচন আপোনালোকে যাতে লিখিব পাৰে আৰু বহুত বেছি এসি ৰুমত বহি পেলাই বা একদম বহুত ভাল ডেস্ক বেঞ্চত বহি পেলাই আপোনালোকে এক্সামছবোৰ নিলিখিব যিমান পাৰে অকমান মানে যাতে অকমান কমফৰ্ট জোনৰ পৰা বাহিৰ ওলাই ইমান গৰমত আপোনালোকে লাগিলে যেটো টাইম পিৰিয়ড হয় 9টাৰ পৰা 12টালৈ আৰু 1:30টাৰ পৰা আপোনালোকৰ 4:30লৈ সেই পিৰিয়ডটোত আপোনালোকে এক্সামছ এনসাৰছবোৰ লিখিব ট্ৰাই কৰিব তেতিয়া কি হ'ব আপোনালোকে এক্সামৰ এনভায়ৰনমেন্টটো কেনেকুৱা হ'ব হেতু গম পাব এটা গৰমত বহুতখিনি মানুহে মানে দিনত নপঢ়ে ৰাতি পঢ়ে বাট এক্সামত আপোনালোকে গৈ পেলাই সেই জুলাই মাহত সেই গৰমৰ দিনকিটাতে আপোনালোকে লিখিব লাগিব আৰু কবাতটো ফেনো নাথাকিব গতিকে হেনুকা সিচুৱেচনটো আপোনালোকে এফালে ঘাম বৈ থাকিব এফালে গৰম লাগিব বাট ষ্টিল আপোনালোকে লিখিবই লাগিব সো হেখিনি প্ৰিপেয়াৰ কৰক আৰু ইয়াতে কৈছে যে আপোনালোকৰ যেটো এক্সামৰ যেটো এডমিট কাৰ্ড হে এডমিট কাৰ্ডসমূহ তেওঁলোকে ৰিলিজ কৰিব 3 জুলাই আৰু 5 জুলাই গতিকে আপোনালোকে 5 জুলাইৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ডখিনি পাই যাব মোষ্ট প্ৰবেবলি এক্সাম গুৱাহাটীতে হ'ব অকল বেলেগ সেন্টাৰ এবাৰ দিয়া হোৱা নাই বাট দিবও পাৰে যেহেতু এটা মানুহে অকমান ফেস কৰিব প্ৰবলেম গুৱাহাটীত আহি পেলাই এক্সাম দিয়াটো বহুত কষ্টলি হয় বাহিৰৰ মানুহ ইয়াতে আহি পেলাই থাকিব লাগে সো সেই 3 দিনৰ কাৰণে তেওঁলোকে বহুতখিনি টকা খৰচা কৰিব লাগে আৰু বহুতে সেই বস্তুটো ইয়াতে গুৱাহাটীত আহি পেলাই হোটেলত থাকাটো তেওঁলোকে এফৰ্ডো কৰিব নোৱাৰে গতিকে এটো APSC তৰফৰ পৰা এটো কৰিব লাগে যে অসমৰ যিখিনি সেন্টাৰ আছে মানে বেলেগ ডিস্ট্ৰিক্টত তেওঁলোকে সকলোতে মেইনছৰ এক্সামটো পাতিব ট্ৰাই কৰিব লাগে মানে ক্যান্ডিডেট চাই পেলাই বাট ৰৈ চাও আমি কেইটামান দিন যদি তেওঁলোকে হেতু বিচাৰে তেতিয়াহলে গভৰ্নমেন্টৰ তৰফৰ পৰা তেওঁলোকক মেবি পুশ কৰিব তেতিয়া মেবি বেলেগ সেন্টাৰ দিব পাৰে বাট এতিয়ালৈ অকল গুৱাহাটীতে মেইনছৰ এক্সাম হ'ব বুলি নটিফিকেশনত দিছিলে বাট চাইলো আমি কি হয় আৰু লগতে আৰু এটা কথা কৈ দিও যিসকলে এতিয়ালৈ APSC গাইডৰ তৰফৰ পৰা যেটো এনসাৰ ৰাইটিং প্ৰগ্ৰাম ষ্টাৰ্ট কৰা হৈছে মেন্টৰশ্বিপ আৰু এনসাৰ ৰাইটিং প্ৰগ্ৰাম এই পোষ্টাৰখনত দেখিব আপোনালোকে হেতু জুনে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰিব আমাৰ ডেইলি এনসাৰ ৰাইটিং হৈ আছে ফিডবেকস আমি দি আছো এনসাৰস লিখি আছে
গতিকে যিসকলে এইবাৰ মেইনছ দিব, আমাৰ তাত এনেকুৱাও কেণ্ডিডেট আহিছে যিসকলে 4 বাৰলৈ মেইনছ লিখিছে বাট তেওঁলোকে কোৱালিফাই কৰিব পৰা নাই, বা তেওঁলোকে ফিডবেকবিলাক যেতিয়া লৈছে তেওঁলোকে কৈছে যে এইবোৰ প্ৰব্লেমছ হৈ থকাৰ কাৰণে মেবি আমি মেইনছ ক্লিয়াৰ কৰিব পৰা নাছিলোঁ, বাট আমাক এইখিনি গাইডেন্স দিয়াৰ বাবে মানুহ নাছিলে। বাট এইবাৰ আমাৰ যিটো টীম হয় সেই টীমটোৱে বহুত বেছি কষ্ট কৰি পেলাই তেওঁলোকক বহুত ভাল ভাল ফিডবেক দিছে, লগতে ডাটা ফেক্টছ আৰু যি ইম্পৰ্টেণ্ট কমিটি ৰিপৰ্টছ আছে গোটেইখিনি প্ৰভাইড কৰি আছে। গতিকে আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে জইন কৰিব পাৰে। ইয়াত থকা হোৱাটছএপ নাম্বাৰটো আপোনালোকে হোৱাটছএপ কৰিব পাৰিব বা কল কৰিব পাৰিব, আৰু আপোনালোকৰ পাৰ মান্থ 500কৈ হ'ব। ডেইলি 2টাকৈ এনচাৰ্ছ থাকিব, আপোনালোকক ডিটেইল ফিডবেক দিয়া হ'ব। আৰু ইয়াতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে, আপোনালোকে তাতো মেছেজ কৰিব পাৰে, আৰু যিটো ফোন নম্বৰ দিয়া আছে তাতো কল কৰিব পাৰিব। গতিকে সকলোকে মেইনছৰ বাবে বেষ্ট উইচেছ থাকিলে। এতিয়াৰ পৰা বহুত ভালকৈ পঢ়ক, মাত্ৰ 60টা দিন আছে মাজত। গতিকে খুব বেছি এনচাৰ ৰাইটিং কৰক, বহুত বেছি কণ্টেণ্ট আপোনালোকে যোগাৰ কৰিব, এতিয়া ট্ৰাই নকৰিব যিহেতু টাইম বহুত কম আছে। লিমিটেড কণ্টেণ্টত আপোনালোকে কেনেকৈ মাল্টিপল ৱেত আপোনালোকে ইউজ কৰিব পাৰে, এক্সাম্পলছবিলাক কেনেকৈ য'ত য'ত মানে খাপ খাই তাত কেনেকৈ ইউজ কৰিব, কোটছবোৰ কেনেকৈ ইউজ কৰিব, সেইখিনিত আপোনালোকে গুৰুত্ব দিয়ক। বহুত বেছি কণ্টেণ্ট এতিয়া আপোনালোকে পঢ়ি নাথাকিব, যিখিনি অলৰেডি পঢ়িছে সেইখিনি আকৌ ৰিফাইন কৰক, সেইখিনি বহুত ভালকৈ আপোনালোকে মানে ক'ত ইউজ কৰিব সেইখিনি চাওক। GS1ৰ বস্তু আপোনালোকে GS3ত ইউজ কৰিব পাৰে। চ' সেই বস্তুবোৰ আপোনালোকে বহুত ভালকৈ ষ্ট্ৰেটেজিকেলি চাওক, আৰু লগতে আমাৰ এনচাৰ ৰাইটিং প্ৰগ্ৰামটো জইন কৰক। আমি বহুত ভালকৈ গাইড কৰিছোঁ ষ্টুডেণ্টক। যদি বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, কিবা ডাউট থাকিলে কমেণ্টত জনাব, আৰু মই মডেল এনচাৰ্ছ কিছুমান লৈ আহিম আমাৰ এনচাৰ ৰাইটিঙৰ। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।